চাওক ইতিমধ্যে আপুনি উল্লেখে কৰিছে এঞ্জেলা যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচন সেই পৰিষদীয় নিৰ্বাচনৰ যি ৰণক্ষেত্ৰ আছে সেই ৰণক্ষেত্ৰ যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে আৰু ইতিমধ্যেই বহুকেইগৰাকী মন্ত্ৰীয়ে ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাইছে। আজিৰ দিনটোত আমি ৰঞ্জিত দাস মোৰ সৈতে আছেই। কিছু সময়ৰ পূৰ্বে আমি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো প্ৰত্যক্ষ কৰিলোঁ। তেওঁ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। যি বিজেপি মিত্ৰজোঁটৰ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলৰ কাৰণে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱেও ইয়াত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মন্ত্ৰী অশোক সিংহালে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। কাইলৈৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই স্থানতে নিৰ্বাচনী প্ৰচাৰ চলাব। তেওঁ সমান্তৰালভাৱে ধূপধৰাটো তেওঁৰ দুধনৈতো আন এখন তেওঁৰ নিৰ্বাচনী প্ৰচাৰ সভা আছে। পৰহিৰ দিনটোত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু তাৰ পিছদিনা অৰ্থাৎ 31 মাৰ্চৰ দিনটোত মন্ত্ৰী পীযুষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ চলাব। মন্ত্ৰী ৰঞ্জিত দাস আছে যে নিৰ্বাচনী ৰণক্ষেত্ৰ যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ। কিছু সময়ৰ পূৰ্বে গম পাইছোঁ যে ইয়াত TMCও তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আজি সুস্মিতা দেৱ তেওঁ প্ৰচাৰৰ বাবে আহিছে। কাইলৈৰ দিনটোত মহুৱা মৈত্ৰ তেওঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে অহাৰ কথা। আম আদমি পাৰ্টীয়েও তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, নিৰ্দলীয় আছে। গতিকে কেনেধৰণে আগবাঢ়িছে? নহয়, এইবাৰ নিৰ্বাচনটোত মানে আমি আচলতে অংশগ্ৰহণ কৰি যিটো মজা পাব লাগিছিলে সেই মজাটো পোৱা নাই। এইকাৰণে কৈছোঁ মজাটো পোৱা নাই। এতিয়া যিটো প্ৰতিদ্বন্দ্বিতামূলক যেতিয়া মনোভাৱ থাকে তেতিয়াহ'লে ধৰক মানে সমভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলে আমি নিজেও কেম্পেইন কৰি ভাল পাওঁ। কিন্তু ইয়াতে যিটো কেম্পেইন মই ধাৰণা যিটো দেখিলোঁ ইয়াতে 80-20 হৈ আছে। যেনেকুৱাকৈ আমি মিত্ৰজোঁটে আমি যদি 80 যদি কওঁ আৰু তাৰ বিপৰীতে বিৰোধী 20। এখন ফুটবল খেল এখন চলি থাকিলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'লে তেতিয়া ৰাইজে খেলখন চাই ভাল পায়। কিন্তু তাৰ বিপৰীতে দেখিছোঁ যে নিষ্পভ হৈছে কোনো ধৰণৰ ৰাজনৈতিক দলত তেনেকুৱা যি সভা সমিতি তেওঁক অনুষ্ঠিত কৰিব পৰা নাই। আৰু আমিও ইতিমধ্যে যিহেতু আমাৰ মাইক্ৰ' মেনেজমেণ্টটো ভাৰতীয় জনতা পাৰ্টীৰ লগত এটা আমি সংগঠনৰ লগত অনবদ্য এটা অংগ। যিমানে ফলাফল ভাল নহওক কিয় আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নিৰ্বাচনৰ সময়তো আমি যি নিৰ্বাচনৰ সময়ত যি কাম কৰা, যি মাইক্ৰ' মেনেজমেণ্ট কৰা বা প্ৰচাৰ অভিযান চলোৱা, ঠিক তেনেকুৱাকৈ যিমান সমষ্টি ভালে নহওক কিয় আমাৰ এইটো ভাৰতীয় জনতা পাৰ্টীৰ এটা সংগঠনৰ নীতি যে ভাল সমষ্টিটো আমি গৈ পেলাই কাম কৰিব লাগে। আৰু যাৰ ফলস্বৰূপে আমি ভাৰতীয় জনতা পাৰ্টীৰ আমি বিশেষকৈ ভালেকেইজন আমাৰ দুজনকৈ 5টা সমষ্টিত 10জন আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা ইতিমধ্যে কাম কৰি আছে। আৰু সমান্তৰালভাৱে আমি যিহেতু মূল কমিটিত আছোঁ, ময়ে হওক বা জয়ন্ত মল্লই হওক বা আমাৰ অশোক সিংহালে হওক আৰু আমাক দিলীপ শইকীয়া ডাঙৰীয়াই আমাক সভাপতিয়ে দায়িত্ব অৰ্পণ কৰিছিলে। সেইকাৰণে বিভিন্ন দিশ তদাৰক কৰি আহিছিলোঁ। আমি আহ্বান জনাইছিলোঁ সভাপতি ডাঙৰীয়াক যে যদিও আমি জিকিম বা আমাৰ NDA জিকিব, তথাপি এবাৰ এই অঞ্চলৰ ৰাইজে বা কাৰ্যকৰ্তাসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ওচৰতে পোৱাটো বিচাৰিছিলে আৰু লগতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াকো ওচৰতে পোৱাটো বিচাৰিছিলে। আৰু সেই আমাৰ যি আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাইলৈ আহিব, 2খনকৈ সভা আহিব আৰু ঠিক অনুৰূপভাৱে পৰহি আমাৰ সোণোৱাল ডাঙৰীয়া আহিব। কাৰণ কাৰ্যকৰ্তাসকলে মানে নেতাসকলক তেওঁৰ কাষত লগ পালে ভাল লাগে। গতিকে 2খন সভা আমাৰ দুধনৈৰ সভা আৰু বকৰ সভা প্ৰায় 10,000 যি কাৰ্যকৰ্তাসকল আহিব। গতিকে মই ভাবোঁ যে এইটো নিয়ম মাফিক এই কাৰ্যসূচী কৰা হৈছে আৰু আমাৰ ইতিমধ্যে 3খন সমষ্টিত যিহেতু আমি জয়লাভ কৰিছোঁ আৰু বাকী যি 33টা সমষ্টিতে আমি আগন্তুক দিনত জয়লাভ কৰিম বুলি আমি আশাবাদী। সেয়া এঞ্জেলা মন্ত্ৰী ৰঞ্জিত দাস আৰু ৰঞ্জিত দাসে সেই কথা কৈছে যে তেওঁলোকে ইয়াত যি 36টা সমষ্টি সেই 36টা সমষ্টিৰ ভিতৰত ইতিমধ্যেই 3টা সমষ্টিত NDAৰ 3গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। তাৰপিছত যদি আমি চাওঁ জয়ৰামকুছিৰ পৰা বিজেপিৰ প্ৰাৰ্থী এগৰাকীয়ে জয়লাভ কৰিছে, তেওঁ প্ৰেমাজুলি ৰাভা, আৰু আন এটা হাহিম সমষ্টি আৰু আন এটা সমষ্টি, সেই সমষ্টিৰ পৰা 2গৰাকী ৰাভা হাছং যৌথ মঞ্চৰ 2গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে জয়লাভ কৰিছে। ৰঞ্জিত দাস ডাঙৰীয়াই কাইলৈ মুখ্যমন্ত্ৰীগৰাকী আহিব। পৰহিৰ দিনটোত আপুনি ক'লেই ইতিমধ্যে যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰচাৰ চলাব। এই নিৰ্বাচনটোৰ পৰা পঞ্চায়ত নিৰ্বাচনলৈ আপোনালোকৰ যিটো আত্মবিশ্বাস সেইটো নিশ্চয় বৃদ্ধি আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। 26ৰ নিৰ্বাচন আছে, 26 ফাইনেল বুলি সকলোৱে কৈ আছে। চাওক, মই এটা কথা বিশ্বাস কৰোঁ যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে কৈছে যে ভাৰতবৰ্ষত থকা 4টা জাতি, যি 4টা জাতি বিশেষকৈ তেখেতে ভাগ কৰিছে, এটা হৈছে দুখীয়া, এটা হৈছে মহিলা, এটা হৈছে কৃষক আৰু এটা হৈছে যুৱক। এই 4টা জাতিক যেতিয়ালৈ আমি আগুৱাই নিব নোৱাৰোঁ তেতিয়ালৈ ভাৰতবৰ্ষ আত্মনিৰ্ভৰ কৰিব নোৱাৰিম, অসম আত্মনিৰ্ভৰ কৰিব নোৱাৰিম।
যাৰ ফলস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই চাৰিটা জাতিক আগুৱাই নিয়াৰ কাৰণে নিৰলস প্ৰচেষ্টা চলাই আহিছে। এনেকুৱা প্ৰচেষ্টা অন্য কোনো ৰাজনৈতিক দলৰ নাই। কাৰণ আমি যদি কৃষকৰ কথা যদি কওঁ, কৃষকৰ ক্ষেত্ৰত আমি যিখিনি কৰিলোঁ, যোৱাকালি আকৌ আমি কৃষকক আমি সৰিয়হৰ ক্ষেত্ৰত 500 টকা, ধানৰ ক্ষেত্ৰত অতিৰিক্ত 250 টকাকৈ আমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। ঠিক তেনেকুৱা মহিলাৰ ক্ষেত্ৰতে হওক বা আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে দুখীয়াৰ ক্ষেত্ৰতে হওক, আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ জৰিয়তে দুখীয়াৰ ক্ষেত্ৰত যি কল্যাণমুখী কাৰ্যসূচী লৈ আহিছোঁ, এই কল্যাণমুখী কাৰ্যসূচীসমূহৰ জৰিয়তে আমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে হওক বা আগন্তুক দিনত আমাৰ আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদ, মই আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদ এইকাৰণে কৈছোঁ যিহেতু এইবাৰ পঞ্চায়তটো আমি ৰাজনীতিমুক্ত আমি কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী নাথাকিব। বহু মানুহৰ মই দেখিছোঁ যে বাতৰি দেখিছোঁ যে পঞ্চায়তত আমাৰ ফল ভাল হ'ব। তো পঞ্চায়তত আমাৰ ফল কাৰোবাৰ ফল ভাল বেয়াৰ কথা নাই, কাৰণ পঞ্চায়তত আমাৰ কেণ্ডিডেট নাথাকে। কিছুমান মই দেখিছোঁ আমাৰ বিধায়কে হওক বা অন্য দলৰ বিধায়কে তাৰমানে তেওঁলোকে এতিয়াও পঞ্চায়তটো ৰাজনীতিমুক্ত হোৱাটো বিচৰা নাই নেকি, মোৰ ধাৰণা। কাৰণ আমি যিহেতু সকলো ভাল মানুহক আমি অংশগ্ৰহণ কৰাটো বিচাৰিছোঁ এক্ৰছ দ্য পলিটিকেল লাইন, যাৰ কাৰণে আমি পূৰ্বতে পঞ্চায়তত কোনো ধৰণৰ তেওঁলোকে হাট বজাৰ ডাক দিয়াৰ ক্ষমতা নাছিলে। এইবাৰ 5 লাখ টকালৈ তেওঁলোকে হাট বজাৰ তেওঁলোকে ডাক দিব পাৰিব। আৰু ইয়াৰ লগে লগে পঞ্চায়তৰ দুখীয়া কৃষকক যাতে আমি সকাহ দিব পাৰোঁ। যোৱাকালি এক ঐতিহাসিক সিদ্ধান্ত হৈ গ'ল, যিটো নেকি ইমান দিনে হাৰে হুমুজি যিসকলে উপলব্ধ বুজি উঠিছে। কাৰণ মই নিজে বজাৰ কৰা মানুহ, শাক পাচলি বজাৰ কৰা মানুহ, মই বিভিন্ন অসমৰ বজাৰত মই বজাৰ কৰিছোঁ। বিভিন্ন সময়ত দেখিছোঁ যে পালং শাক যদি 20 মুঠা বিক্ৰী কৰিব আহিছে, পাই যদি 40 টকা 20 টকা খাজনা দিব লাগে। নাৰিকল 4টা লৈ আনিছে, পাই যদি তেওঁ 80 টকা চান্দা দিব লাগে, তাত খাজনা দিব লাগে, তাত 30 টকা দিব লাগে। গাখীৰ 1 লিটাৰ বা 2 লিটাৰ লৈ আনিছে, পাই তেওঁ হয়তো 50 টকা, কিন্তু 10 টকা তেওঁ খাজনা দিব লাগে। যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়ে মই আহ্বান জনাইছিলোঁ। আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত দি আগন্তুক দিনত কৃষিজাত সামগ্ৰী আৰু দুগ্ধজাত সামগ্ৰীৰ ওপৰত কোনো ধৰণৰ লেচিয়ে আগন্তুক দিনত খাজনা ল'ব নোৱাৰে। আৰু এইটোৱে হৈছে কৃষকৰ কল্যাণ, এইটোৱে হৈছে আমি কৃষকৰ প্ৰতি যে কল্যাণৰ কাম কৰিছোঁ। গতিকে যাৰ ফলত আমাৰ কৃষকেই হওক, দুখীয়াই হওক, যুৱকেই হওক, মহিলাই হওক, আগন্তুক দিনত আমাৰ এই নিৰ্বাচনে হওক, পঞ্চায়ত নিৰ্বাচনে হওক বা বিধানসভা নিৰ্বাচনতে নিশ্চিতৰ ওপৰত আমাকে ভোট দিব। কাৰণ কিয় আমি তেওঁলোকৰ হৃদয়ত আছোঁ, কাৰণ তেওঁলোকৰ কল্যাণৰ আমি কাম কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু সমান্তৰালভাৱে আমি দেখিছোঁ যে ৰাতুল শৰ্মা হওক, ৰেখাৰাণী দাসবড়ো হওক, তেওঁলোকেও এই অঞ্চলটোত তেওঁলোকে প্ৰভাৰী হিচাপে থাকি তেওঁলোকৰ নিজা কাম কাজখিনি চলাই আছে। ৰাতুল শৰ্মাৰ সৈতে আমি কিছু সময়ৰ পূৰ্বে কথাই পাতিলোঁ। এবাৰ মই ৰেখাৰাণী দাসবড়ো বাইদেউৰ ওচৰলৈ আহিছোঁ যে মহিলাৰ অংশগ্ৰহণটো আমি দেখিছোঁ যে মিটিংসমূহত মহিলাই যথেষ্ট সংখ্যক মহিলাই অংশগ্ৰহণ কৰিছে। মহিলা ইয়াত 10 গৰাকীকৈ প্ৰাৰ্থী আপোনালোকৰ যি NDAৰ 10 গৰাকী প্ৰাৰ্থীক দিছে। 6টা সমষ্টি হয়তো তাত মহিলাৰ বাবে সংৰক্ষিত আছিল, কিন্তু 4টা অধিকাংশ সমষ্টিত আপোনালোকে দিছে, 10টা সমষ্টিত দিছে। যে মহিলাৰ যিটো অংশগ্ৰহণকাৰিতা, সেই অংশগ্ৰহণকাৰিতাক লৈ পেলাই আপুনি কি ক'ব বিচাৰে? গোটেই নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণ অত্যন্ত জৰুৰী। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এইটো কথা ভালকৈ জানে যে মহিলাৰ উন্নয়ন অবিহনে সমাজ উন্নয়ন নহয়, দেশো উন্নয়ন নহয়, আৰু ৰাজনৈতিক দল এটাও সাংঘাতিকভাৱে পৰিপুষ্ট নহয়। আৰু সেইবাবে ৰাজনৈতিকভাৱে মহিলাসকল আগবাঢ়ি আহিছে আৰু সকলো সভা সমিতিবোৰত মহিলাৰ অংশগ্ৰহণ ব্যাপক হৈছে। এইটো নিৰ্বাচনতো আমি যদি প্ৰথম শাৰীলৈ চাওঁ, তেন্তে আপোনালোকে দেখিব কেৱল মহিলাৰ সংখ্যাই সৰ্বাধিক আছে। আৰু এই নিৰ্বাচনত জয়লাভ কৰাৰ মূল অংশীদাৰ হিচাপে মহিলাসকলেই আগবাঢ়ি আহিছে। আৰু ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনটোৰ মূল আধাৰটোৱেই হৈছে কেৱল উন্নয়ন, কেৱল সম বিকাশ, সম অধিকাৰ আৰু সমমৰ্যাদা। আৰু এতিয়া ৰাভাভূমি মই দেখিছোঁ যে শান্তিৰ ভূমি হৈছে। ৰাভাভূমি এতিয়া বিভিন্ন জনগোষ্ঠীৰ মিলনভূমিত উপনীত হৈছে। ৰাভাভূমি সকলোৱে ৰাভাভূমিত বিকাশ হোৱাটো বিচাৰিছে, আৰু তাৰ বাবেই সকলো শ্ৰেণীৰ, কেৱল মহিলাই নহয়, ইয়াত সকলো শ্ৰেণীৰ জাতি ধৰ্ম মানুহে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশৰ যি মন্ত্ৰ, সেই মন্ত্ৰই সৰ্বাধিক ৰূপত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ ৰাভা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনতো কাম কৰিছে। আৰু এই মন্ত্ৰই ভৱিষ্যতলৈ আমাৰ সকলোকে হৃদয় জিনিছে আৰু আগলৈ জিনি থাকিব। এঞ্জেলা। হয়, আমি ধন্যবাদ জনাইছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে। ৰাজু বড়ো, আপোনাৰ জৰিয়তে এইকেইটা দিন আমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে, ভোটাৰৰ মনৰ কথাখিনি আমি জানিবলৈ চেষ্টা কৰিছোঁ। বিভিন্নগৰাকী বিভিন্ন ধৰণৰ মিশ্ৰিত প্ৰতিক্ৰিয়া আছে, সেইসমূহ আপুনি আমাক জনাই গৈছে। পৰৱৰ্তী মুহূৰ্তত আকৌ যাম আপোনাৰ কাষলৈ, আপোনাৰ জৰিয়তে আমি আৰু কথা জানিবলৈ চেষ্টা কৰিম।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ